জুবিন দাক প্ৰথমে ক'ত কেনেদৰে কেতিয়া লগ পাইছিল? এইটো অলপ চিনেমেটিক কাহিনী। মই ফেন লেটাৰ লিখিছিলোঁ জুবিনলৈ। মোৰ মানে এটা মোৰ আৰু মোৰ বেষ্ট ফ্ৰেণ্ড প্ৰিয়ম্বদাৰ আমাৰ অভ্যাস আছিলে স্কুলৰ দিনৰ পৰা। আমি খুব ফেন লেটাৰ আগতে মানে স্কুলত বদমাচি কৰোঁ আচলতে। যিমান হিন্দী চিনেমাৰ এক্ট্ৰেছ আমি এড্ৰেছ পাওঁ বা নাম্বাৰ পাওঁ, আমি এড্ৰেছ আৰু তেতিয়া চিঠি লিখাৰ হেৰিটোৱে আছিলে বেছিকৈ। ফেন লেটাৰ লিখোঁ, তেওঁলোকৰ পৰা অট'গ্ৰাফড এখন মানে চিঠি আহে আৰু ফটোগ্ৰাফ আহে। সেইটো বস্তুৱে আমাৰ খুব মানে চখৰ বস্তু আছিল। কিমান চনৰ কথা এইটো? সেইবোৰ 90s মই স্কুলত যেতিয়া আছিলোঁ আৰু 8, 9, 10 তেনেকৈ থাকোঁতে। তাৰপিছত সেই বস্তুটোৱে আকৌ আহে, মাজতে পাহৰি গ'লোঁ সেইটো কথা আৰু অভ্যাসটো গুচি গ'ল। হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যনত মই যেতিয়া বম্বেলৈ গৈছোঁ তেতিয়া খুব হোমছিক ফিল কৰি আছোঁ মানে অকলে মই বম্বেত তেতিয়া নতুন ফ্ৰেণ্ডছ তেনেকৈ হোৱাই নাই। সেইখিনি সময়ত মই আকৌ চিঠি লিখিবলৈ আৰম্ভ কৰিলোঁ। এতিয়া 35খনমান ফেন লেটাৰ মই পষ্ট কৰিছোঁ, মানে সময়টো কটাব লাগে কেনেকৈ, ঘৰলৈ আৰু কিমান চিঠি লিখিম। মালে সদায় যাওঁতে কলেজলৈ এখন চিঠি পষ্ট কৰি যাওঁ, আকৌ আহোঁতে এখন স্পীড পষ্ট কৰোঁতে এনেকুৱা মানে কিমান চিঠি লিখিম ঘৰলৈ। সেইকাৰণে সেই ফেন লেটাৰ লিখা সেইটো অভ্যাসটো আৰম্ভ কৰিলোঁ। কৰোঁতে সেই 35খন চিঠিৰ ভিতৰত জুবিন গাৰ্গৰ এড্ৰেছটো ক'ৰবাত মই ইণ্টাৰভিউত পঢ়া মোৰ মনত আছিলে। জুবিন গাৰ্গ ক্লাব ৰোড, যোৰহাট 785001। সেই এড্ৰেছটো মনত আছে এতিয়াও? সেইটোৰ পিছততো আৰু মই সেইখন ঘৰৰ বোৱাৰী হ'লোঁ, গতিকে জানিবই লাগিব। সেই এড্ৰেছটোলৈ চিঠি এখন পঠিয়ালোঁ। নাজানো, তেওঁ মানে বহুত বেছি গান শুনাও নাছিলোঁ কিন্তু তেতিয়া আচলতে তেতিয়ালৈকে মায়া ওলায়ো গ'ল। কিন্তু তথাপিতো ভাইটিয়ে 2-এটা গান মোক ঘৰলৈ আহোঁতে শুনাইছিল, সেয়াই শুনা। মোৰ গানৰ তেতিয়াও মই বিৰাট ফেন। তাৰপিছত ৰেডিঅ'ৰ গীতবোৰৰ আমাৰ অসমীয়া, তেতিয়া মই গান আচলতে সৰুৰ পৰাই বহুত শুনো। আৰু গানৰ মানে নিজৰ মোৰ বহিও আছিলে একদম। মই যিটো গান ভাল লাগে। জুবিন গাৰ্গৰ গান আছিল নেকি বহীত? নাই, নাছিলে। তেতিয়া জুবিন গাৰ্গক মই ইমান ভালকৈ নাজানিছিলোঁ। তাৰপিছত জুবিন গাৰ্গৰ সেইখন চিঠি দিলোঁ। কি লিখা আছিল চিঠিখনত? চিঠিখনত মই লিখিছিলোঁ যে আই এম এ বিগ ফেন অফ ইয়ৰ্ছ, আমুক তামুক, এইটো আপোনাৰ মিউজিক খুব ভাল পাওঁ, সেইটো এনেকৈ লিখিছিলোঁ। দুষাৰিমান মাত্ৰ। ডিয়াৰ জুবিন গাৰ্গ। ডিয়াৰ জুবিন গাৰ্গ, তেনেকৈ লিখিছিলোঁ। সেইটো লিখিছিলোঁ। তাৰপিছত